কৰিছিল চৰাইদেউ জিলাৰ আবেদনী নভূঞা। আমি জানিবলৈ পাইছোঁ যে এই অঞ্চলৰ আমাৰ কৰ্মী ভণ্টি মধুস্মিতা দে তাই যোনটো হাইস্কুল উচ্চতৰ মাধ্যমিক উচ্চতৰ যোনটো চূড়ান্ত পৰীক্ষা ৰিজাল্ট হৈছিল সেই ৰিজাল্টত তেওঁ তাই 85% নম্বৰ উত্তীৰ্ণ হৈছিল। চ' মই আমাৰ মাজত আছে আমাৰ ভণ্টি, আমি পোনপ্ৰথমে ভণ্টিৰ লগত আমি বাৰ্তালাপ কৰিছোঁ। ভণ্টি, তোমাৰ পোনপ্ৰথমে আমাৰ চেনেলত নমস্কাৰ জনাইছোঁ আৰু লগতে ইমান ভালকৈ ৰিজাল্ট ল'বলৈ সক্ষম হোৱা আমি আৰু এই ৰিজাল্ট তুমি ইমান ভালকৈ পঢ়ি 85% কমাৰ্চত 85% নম্বৰ তুমি উত্তীৰ্ণ হোৱা কেনেকুৱা লাগিছে? ভালে লাগিছে পঢ়ি, ভাল লাগিলে। 85% পাই লেটাৰ্ছ 4টাত পাইছিলোঁ, ভালে লাগিলে। টোটেল মাৰ্কছ 475 আছিলে, 4টা লেটাৰ আছিলে। ধন্যবাদ জনাইছোঁ ভণ্টি। তুমি বিশেষকৈ পৰীক্ষাসমূহ কি কেনেকৈ কৰিছিলা? টাইম টেবল তেনেকে নাছিলে, যেতিয়া পঢ়িবলৈ মন নাছিলে তেতিয়া পঢ়িছিলোঁ, যেতিয়া মন গৈছিলে। আচ্ছা, যেনেকৈ তোমাৰ সপোন কি হ'বলৈ ইচ্ছা আছে? ইমান ভালকৈ নম্বৰ সপোন কি আছে? এতিয়া ডিগ্ৰী কৰিম, তাৰপিছত চাগে CA কাৰণে কৰিম। ভণ্টিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি শুনিবলৈ পাইছোঁ তোমাৰ দেউতা নাই, বিশেষকৈ এই পঢ়াৰ বিষয়ত তুমি কাক ধন্যবাদ দিব বিচাৰিছা? চবকে, মা, খুৰা, খুৰী, চবেই, ভণ্টি, ভাইটি, দাদা, চবকে তোমাক সহায় কৰিছে পঢ়াৰ ক্ষেত্ৰত। নিশ্চয় ভণ্টিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু ভণ্টিৰ জানিব যি পঢ়া সময়ত পঢ়াৰ বাদেও তুমি কি কৰি ভাল পোৱা? খেলি ভাল পাওঁ। বেডমিণ্টন খিনি, কাবাডী খিনি খেলো আৰু কাজনৰ লগত চবেই ঘৰতে। যেনেকৈ ছাবজেক্টৰ ভিতৰত আটাইতকৈ কঠিন কি লাগিছিলে তোমাৰ? আমাৰ কমাৰ্চৰ একাউণ্টেঞ্চি, তাৰপিছত ইকনমিক্স, বিজনেছ এইখিনি টান আছে। তুমি সেইখিনি কেনেকৈ কৰিছিলা? কলেজৰ টিচাৰৰ বহুত কণ্ট্ৰিবিউশ্যন আছে, বহুত ভালকে পঢ়াইছিল। ঘৰতে ৰিভিজন কৰিছিলোঁ, নুবুজিলে আকৌ গৈ সুধিছিলোঁ, ভালকে বুজাই দিছিল। এই ক্ষেত্ৰত বিশেষকৈ যদি পঢ়াৰ ক্ষেত্ৰত তুমি ইমান ভাল ৰিজাল্ট কৰিলা, শিক্ষকসকল শিক্ষাৰ্থীসকলে তোমাক কিবা ছাজেশ্যন দিছিলে? সিহঁতি গোটেই কণ্টিনিউৱাছ আছিলে আমাৰ লগতে, বহুত হেল্প কৰিছিলে, নুবুজিলে বাৰে বাৰে বুজাই দিছিলে আৰু ভালকে সিহঁতি সিহঁতৰ কণ্ট্ৰিবিউশ্যন বহুত বেছি আৰু বহুত হেল্প কৰিছিলে সিহঁতি। নিশ্চয়। আৰু ভণ্টি, একেবাৰে শেষত তোমাৰ লেখীয়া অহা বছৰ যিনেকি চূড়ান্ত পৰীক্ষা দিব হাইস্কুল হিচাপে অকণমানি ছাত্ৰ ছাত্ৰীসকল আছে, তাহাঁতৰ বাবে তুমি কি ক'ব বিচাৰিছা? কেনেকৈ ভালকে পঢ়িবলে, কণ্টিনিউৱাছ ভালকে পঢ়ি যাবলৈ আৰু সেইটোৱে, ভালকে পঢ়ি গ'লে ভাল হ'ব। নিশ্চয়। ভণ্টিৰ মধুস্মিতা দেৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই আছিল আমাৰ মধুস্মিতা দে, তাইৰ দেউতা নাই, তেওঁৰ খুৰা খুৰী তেওঁ অশেষ ধন্যবাদ দিছে। লগতে মই আপোনাৰ সকলোলৈ মাধৱ প্ৰাণ বিদায় বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ ধন্যবাদ।